আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজোৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আৰু যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল বহুত ভাল মানুহ আছিল তাৰ দিল ওপেন মাইণ্ডেড আছিল অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে আৰু এজন আৰ্টিষ্ট নহয় সি এজন কাৰ্ড ইণ্ডিয়ান মানুহ আছিল আৰু যেতিয়া কোনো গৰীবৰ কোনো জেগাত কোনো আপদ বিপদ আহিছে সি তাত গৈ ঠাই হৈছে আৰু মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছিল মই সদায় বম্বে যোৱাৰ কাৰণে যেতিয়া যাওঁ গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ এনেকৈ আমার 5-6 বার তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে আৰু 2-2.5 ঘণ্টা আমি মাতিছো বিভিন্ন ৰকমৰ আজি শুনি মনটো ভাঙি গৈছে গোটেই আজমল ফ্যামিলি তেখেতৰ ফ্যামিলিৰ লগত আমি ইউডিএফ পার্টি আমার মার্কাজুল মারিফ আজমল ফাউন্ডেশন আজমল ফ্যামিলি আর আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুখী আছো আর তেখেতৰ খানদানৰ লগত আমি আছো আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো দোয়া কৰি থাকিম এনেকুৱা এটা লছ হৈছে যেটো অসমৰ ধৰতিয়ে বোধহয় আৰু কোনোদিন পুৰা কৰিব নোৱাৰে আৰ্টিষ্ট আহিব যাব জুবিন গাৰ্গ নাই জুবিন গাৰ্গ আপুনি খুশ থাকক য'ত আপোনাৰ আল্লাহ ৰাখে আপোনাক খুশ ৰাখক এইটোৱে বৰ্তমান